বিজনীৰ 19 নং থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত পালেংবাৰীত দেশী জনগোষ্ঠীয় ভৱনৰ আধাৰশিলা স্থাপন বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰি কয় 1 বছৰৰ ভিতৰতে এই ভৱনটো সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লগতে কয় হাগ্ৰামা মহিলাৰে কোৱা কথাৰ কোনো ভেলু আছে নেকি মই হাগ্ৰামা মহিলাৰী সন্মান কৰো তেওঁ মোৰ জ্যেষ্ঠ হিচাপেও শ্ৰদ্ধা কৰো হাগ্ৰামা মহিলাৰী কথাৰ কোনো সমাধান নাই কাৰ্যসূচীত উপস্থিত থাকে পাৰিষদ তথা ৰাজনৈতিক সচিব মাধৱ চেত্ৰীৰ লগতে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী আৰএমচি কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল আৱাল মণ্ডলৰ লগতে দেশী জনগোষ্ঠীৰ কেইবাজনো নেতা উপস্থিত থাকে নিউজ ডেস্ক ৰিপোৰ্ট NR24 স্থিত এই পালেংবাৰীত আমি দেশী ভৱন আমাৰ বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে ইয়াৰ ভিতৰত দেশী সকলো এটা জনগোষ্ঠী যিয়ে নেকি বহুত বছৰৰ পৰা আমাৰ অঞ্চলত বসবাস কৰি আছে আৰু তেখেতসকলে নিজৰ পৰিচয় দেশী হিচাপে দিব বিচাৰে মাইনৰিটিৰ ভিতৰতে আৰু নিজৰ পৰিচয় অস্তিত্ব সদায় জীয়াই ৰাখিব বিচাৰে আৰু যেহেতু দেশীসকলে আমাৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত অন্যতম তেখেতসকলৰ ভাষা সংস্কৃতি তেখেতসকলৰ কাৰণে গৱেষণা কৰাৰ কাৰণে দেশীসকল কোন হয় এই ইতিহাসটো লিপিবদ্ধ কৰাৰ লগতে তেখেতসকলৰ যি কাম আছে এই কামবিলাক কৰাৰ কাৰণে ইয়াতে এটা দেশী ভৱন আমি আগতে ঘোষণা কৰিছিলোঁ আৰু এই হিচাপে আজি 50 লাখ টকাৰ দেশী ভৱন এটা আধাৰশিলা স্থাপন কৰিলোঁ 1 বছৰৰ ভিতৰতে দেশী ভৱন ইয়াত পালেংবাৰীত নিৰ্মাণ হ'ব আৰু ইয়াত বসবাস কৰা মাইনৰিটি দেশীসকলে নিজৰ যিখিনি কাম কাজ কৰিব বিচাৰে কিতাপ পত্ৰ ছপাব বিচাৰে ইয়াত কিবা গৱেষণা কিবা সেমিনাৰ বিভিন্ন কাম কৰিব বিচাৰে এই ঠাইতে বহি পেলাই তেখেতসকলে কৰিব পাৰিব মই বড়োলেণ্ডত বসবাস কৰা দেশী জনগোষ্ঠীৰ মোৰ সকলো দাদা ভাই ভনী বাইদেউ সকলো মই আজি এই পালেংবাৰীৰ পৰা মই অভিনন্দন জনাইছোঁ আৰু তেখেতসকলে অনাগত দিনত বড়োলেণ্ডৰ অইন 25টা জনগোষ্ঠীৰ লগত বিভিন্ন জাতি জনগোষ্ঠীত মিলি শান্তিৰে বসবাস কৰিব পাৰিব আৰু একেলগে আগবাঢ়ি যাব পাৰিব এই কথাটো আজি মই ইয়াতে ঘোষণা কৰিছোঁ এই কথাবিলাকৰ কিবা ভেলু আছে জানো যে এটা দল চৰকাৰ চলাই আছে ইয়াৰ মুৰব্বী এই কথাবিলাক আৰু কিবা ভেলু আছে জানো কিবা ভেলু থকা কথাবিলাক খুদক বা কিবা যিটো কথা ক'লে সমাজৰ অলপ লাভ হ'ব থুৰিবাৰীৰ লাভ হ'ব পালেংবাৰীৰ লাভ হ'ব মাইনৰিটিৰ লাভ হ'ব বড়োৰ লাভ হ'ব বঙালী লাভ হ'ব প্ৰমোদ বড়োই দল এৰি পেলাই নিজৰ দলত আহক বুলি কোৱা কথাটোতো কোনো বাচ্চায়ো আজি সময়ত জানে তো সেই কথাবিলাক কৈ কি লাভ আছে মইতো কোৱা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF টো ভংগ কৰি আমাৰ দলত আহক মইতো কৈ আছোঁ তেখেতক মই শ্ৰদ্ধা কৰোঁ মই মোৰ সিনিয়ৰ হিচাপে শ্ৰদ্ধা কৰোঁ সংগ্ৰামী হিচাপে শ্ৰদ্ধা কৰোঁ বয়সত ডাঙৰ দাদা হিচাপেও মই শ্ৰদ্ধা কৰোঁ তেখেতেও এটা সময়ত চৰকাৰ চলাই গ'ল কিন্তু আজি হিটো আৰু প্ৰমোদ বড়োই এৰি পেলাই আমাৰ তাত আহক ইয়াৰ কিবা সমাধান আছে জানো প্ৰমোদ বড়োই এৰি তেখেতৰ তাত গ'লে কিবা এটা দলং হ'ব না ৰাস্তা হ'ব না কালভাৰ হ'ব এই কথাবিলাক আৰু কৈতো লাভ নাই